আজি এই সভাখন হৈছে আমাৰ যেটো UPSৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম চলি আছে 2018 চনৰ পৰা তাৰে কাৰ্যসূচী এটা আমি ইতিমধ্যে ঘোষণা কৰিছো অহা 27 তাৰিখে কৰ্মবিৰতি সমগ্ৰ অসমতে কৰ্মচাৰী সমাজে তাৰে কাৰণে আমি বিশ্বনাথ জিলাৰ কৰ্মচাৰীসকলক লৈ আজি এখন সাধাৰণ সভা তথা আলোচনা সভাৰ আমি আহ্বান কৰিছিলো আৰু ইয়াৰে উদ্দেশ্য হৈছে যে আমাৰ যিখন সংগ্ৰাম চলি আছে এই সংগ্ৰামখনৰ নতুন মাত্ৰাটোত কৰ্মচাৰীসকলৰ কৰণী কি আছে সেইখিনি সকলোকে বুজোৱা আমি আপোনালোকৰ যোগেদি ৰাইজক জনাব খুজিছো অসমৰ কৰ্মচাৰী সমাজক জনাব খুজিছো বুজাব খুজিছো যে আমাৰ যেটো UPSৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম চলি আছে তাত UPS বা NPSৰ সংশোধনৰ কোনো ধৰণৰ তাতে স্থান নাই আমাক UPS লাগিব আৰু সেই UPS পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখন আমি চলাই লৈ গৈ আছো অহা 27 তাৰিখে অসমৰ সমগ্ৰ কৰ্মচাৰী সমাজে কৰ্মবিৰতি পালন কৰিব আৰু সেই কৰ্মবিৰতিত আমাৰ বিশ্বনাথ জিলাৰ পৰা যাতে এটা মানে তীব্ৰ বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰি কৰ্মচাৰী সমাজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ কৰ্মচাৰী কি কয় চৰকাৰলৈকে তাকে আজি আমি এটা প্লেন প্ৰগ্ৰাম বনালো আৰু এই প্লেন প্ৰগ্ৰামতে আমাৰ এই জিলাখনৰ যিমানখিনি আমাৰ বিষয়বোৰ কি ৰাজনৈতিক ব্যক্তি আছে নেতা আছে আঞ্চলিক পৰ্যায়ত জিলা পৰ্যায়ত আৰু কেন্দ্ৰীয় পৰ্যায়ত সকলোকে স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব আৰু তেওঁলোকক চিধাচিধিকে কোৱা হ'ব যে তোমালোকে যদি আমাৰ এই UPS পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত যোগদান কৰিব লাগে আৰু যদিহে নকৰা তেতিয়া অনাগত সময়ত আমি ৰাজনৈতিকভাৱে তোমালোকক সমৰ্থন নজনাও যোন দলৰে নহওক যি কথাই নহওক আৰু এই সংগ্ৰামখনতে যদি তোমালোকে আমাক অংশগ্ৰহণ নকৰা তেতিয়াহ'লে আমি বুজি ল'ম যে আমাৰ কৰ্মচাৰীসকলৰ প্ৰতি ৰাজনৈতিক ব্যক্তিসকলৰ দায়িত্ববোধ নাই অনাগত সময়ত আমি প্ৰত্যেককে স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু ডিসেম্বৰ মাহত এটা ডাঙৰ আন্দোলনৰ আমি ইতিমধ্যে আৰম্ভণি চলি আছে এই আন্দোলনৰ যোগেদি অসমৰ কৰ্মচাৰী সমাজে পুনৰ ৰাজপথলৈকে ওলাই আহিব গণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰি আমি UPS প্ৰতিষ্ঠাৰে সকলো কৰ্মচাৰী সমাজৰ অৱসৰী সময়ৰ আৰ্থিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এক নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি অসম চৰকাৰক অনুৰোধ জনাই